নমস্কাৰ সকলোকে। এতিয়া ৰাতিপুৱা 6 মান বাজিছে, এক্সাৰসাইজ কৰি শেষ হৈছে, দেখিছে পুৰা ঘামি গৈছো। ভিডিঅ'টো বনালো আজি ওয়েট লছ যাত্ৰাৰ মোৰ 40 নম্বৰ দিন, গতিকে অভিজ্ঞতা অলপ শ্বেয়াৰ কৰোঁ বুলি আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। লৰালৰিকৈ বনাইছোঁ, ভিডিঅ'টো ভাল নহ'বও পাৰে, কথাখিনি মনোযোগেৰে শুনিব। চাওক, এয়া এক্সাৰসাইজ কৰিয়ে আছোঁ, মানে সম্পূৰ্ণ হ'ল আৰু ইয়াতে মানে বহি লৈছোঁ যে কেইটামান কথাই ক'ব বিচাৰিম। মোৰ ৱেটটো চাই লওক প্ৰথম। বৰ্তমান কিমান হৈছে দেখিছে যে 67 কেজি, 67 কেজি হৈ গৈছোঁ মই। প্ৰায় 73 পৰা আৰম্ভ কৰিছিলোঁ আৰু লাষ্টৰ 10 দিন ৱেটটো দেখুওৱা নাছিলোঁ। ডে 31ত মই আছিলোঁ 68.5, মানে লাষ্টৰ 9-10 দিনত মই প্ৰায় 1.5 কেজি ৱেট কমিছে। আৰু কি ক'ম আৰু অইন একো কৰা নাই, মুঠতে ফাষ্টফুড সেইবিলাক একো খোৱা নাই, পানী বেছিকৈ খাই আছোঁ। দিনত ভালকৈ খাইছোঁ। আৰু ৰাতিলে কি কৰিছোঁ, ৰাতিলে এই 10 দিনত এখন ৰুটি খাবলৈ লৈছোঁ। কেতিয়াবা ডেইলি নহয়, কিন্তু আগতে কিবা মিক্সাৰ খাইছিলোঁ, এতিয়া এখন ৰুটি খাবলৈ লৈছোঁ। সেইখিনিয়ে পৰিৱৰ্তন আহিছে। আৰু আগতে কি কৰিছিলোঁ যে মানে 2.5 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ ৰাতিপুৱা। বিশেষকৈ দৌৰা নহয়, কেতিয়াবা অকণমান দৌৰিলোঁ, বিশেষ দৌৰা নহয়, খোজকঢ়া হয়। আৰু বৰ্তমান 5 কিলোমিটাৰতকৈ বেছি খোজ কাঢ়িবলৈ লৈছোঁ, যাতে অলপ ৱেটটো কমক। আৰু যিমান পাৰোঁ এক্সাৰসাইজো কৰি দিছোঁ। অকল মানে খোজ কঢ়াটোৱে নহয়, আহি মেলি লাগিলে 15 মিনিটেই হওক, অকণমান সূৰ্য নমস্কাৰেই হওক বা যিকোনো চক্ৰাসনেই হওক, বাৰু কৰিব পৰা নাই, যোনখিনি কৰিব পাৰিছোঁ তেনেকুৱা ধৰণৰ এক্সাৰসাইজখিনি আৰু আসনখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এইটোৱে আছিলে অভিজ্ঞতা। আকৌ ডে 50ত আপোনালোকৰ লগত অভিজ্ঞতা শ্বেয়াৰ কৰিম। ৱেটটো ডেইলি দেখুৱাই নাথাকোঁ, 10 দিনৰ মূৰে মূৰে দেখুৱাম বুলি ভাবিছোঁ। অভিজ্ঞতাৰ ভিডিঅ' এইটোৱে আছিলে। ঠিক আছে, ধন্যবাদ। জয় আসন।